বিধি চলি থাকোতে অৰুণোদয় ফৰ্ম কেনেকে বিলাই থাকিব পৰা হৈছে আমি হাতেলোতে ধৰি আমি কমপ্লেইন দিছো, কিয় কমপ্লেইন নিৰ্বাচন আয়োগে লোৱা নাই? लाखपति বাইদেউ फॉर्म কেনেকে বিলাই থকা হৈছে? मैडम आज निर्वाचन का जो रूल वायलेट करके अरुणोदय का जो स्कीम है, लाखपति বাইদেউ का जो स्कीम है, वो स्कीम का फॉर्म बांट रहा है हेमंत बिश्व शर्मा। ये डर गया है, अगर इतना काम किया तो आज महिला को क्यों शपथ लेने के लिए ये बेसान कर दिया जाए? तुम लोग बोलो जो शपथ लो, हमको आसानी दिया, तुम लोग वोट दो। স্বাধীনতাৰ 70 সাল হৈ গ'ল, 70 বছৰত আজি আপোনালোকে কওক যে 70 বছৰত কংগ্ৰেছে আঁচনি দিছে, কম দামত বস্তু দিছে, কিন্তু কংগ্ৰেছে কেতিয়াবা বাধ্য কৰাইছিল নেকি যে কংগ্ৰেছক ভোট দিবৰ কাৰণে শপত লওক? এনেকুৱা এখন তানাচাহী চৰকাৰক আপোনালোকক আঁতৰাবৰ কাৰণে মই সংকল্প ল'বলৈ বাধ্য কৰি আপোনালোকক আজি অনুৰোধ জনাইছো যে অহা 7 তাৰিখে সকলোৱে সদল বলে গৈ আপোনালোকে হাতৰ সমেত ভোট দি আমাক জয়যুক্ত কৰি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ গঠন কৰি সহায় কৰিব বুলি আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছো।